আজি বোকাখাট ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ এখন বৈঠক আছিল, কাৰ্যনিৰ্বাহক বৈঠক আছিল। তাতে আমি ভৱিষ্যতৰ বহুবোৰ পৰিকল্পনাৰ কথাও পাতিলোঁ আৰু যোৱা কাৰ্যকালটোত গত কাৰ্যকালত কি কি এচিভমেণ্ট আছিল, কি কি কৰা হ'ল, সেইখিনি কথাও আমি আজি বিস্তৃতভাৱে আলোচনা কৰিলোঁ। কাৰণ ইয়াৰ পিছতে সাধাৰণ সভা অনুষ্ঠিত হ'ব, সাধাৰণ অধিৱেশন অনুষ্ঠিত হ'ব। আৰু আজিৰ দিনটোতে বোকাখাট জিলা ক্ৰীড়া সন্থাৰ তৎপৰতাত ইয়াত এখন ইনডোৰ ক্ৰিকেট প্ৰেক্টিচ হল এটা নিৰ্মাণ হৈ আছিল। সেইটো আমি আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ আৰু আমাৰ গৌৰৱ উমা চেত্ৰী আৰু এই হলটো উমা চেত্ৰীৰ নামেৰে নামাকৰণ কৰাৰ কথাও আমি আজি ঘোষণা কৰিলোঁ আৰু সিদ্ধান্ত ল'লোঁ। ভাল লাগিছিল। আণ্ডাৰ-16 কেইবাজনো উদীয়মান খেলুৱৈ সুন্দৰ খেল তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৰাজ্যিক ভিত্তিত ষ্টেটৰ বিভিন্ন প্ৰতিযোগিতাত। সেইটো এটা আনন্দৰ বিষয়। মই সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি বোকাখাট ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ এখন বৈঠক আছিল, কাৰ্যনিৰ্বাহক বৈঠক আছিল। তাতে আমি ভৱিষ্যতৰ বহুবোৰ পৰিকল্পনাৰ কথাও পাতিলোঁ আৰু যোৱা কাৰ্যকালটোত গত কাৰ্যকালত কি কি এচিভমেণ্ট আছিল, কি কি কৰা হ'ল, সেইখিনি কথাও আমি আজি বিস্তৃতভাৱে আলোচনা কৰিলোঁ। কাৰণ ইয়াৰ পিছতে সাধাৰণ সভা অনুষ্ঠিত হ'ব, সাধাৰণ অধিৱেশন অনুষ্ঠিত হ'ব। আৰু আজিৰ দিনটোতে বোকাখাট জিলা ক্ৰীড়া সন্থাৰ তৎপৰতাত ইয়াত এখন ইনডোৰ ক্ৰিকেট প্ৰেক্টিচ হল এটা নিৰ্মাণ হৈ আছিল। সেইটো আমি আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ আৰু আমাৰ গৌৰৱ উমা চেত্ৰী আৰু এই হলটো উমা চেত্ৰীৰ নামেৰে নামাকৰণ কৰাৰ কথাও আমি আজি ঘোষণা কৰিলোঁ আৰু সিদ্ধান্ত ল'লোঁ। ভাল লাগিছিল। আণ্ডাৰ-16 কেইবাজনো উদীয়মান খেলুৱৈ সুন্দৰ খেল তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে ৰাজ্যিক ভিত্তিত ষ্টেটৰ বিভিন্ন প্ৰতিযোগিতাত। সেইটো এটা আনন্দৰ বিষয়। মই সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ।